प्रधान आचार्य और मोर सम्मुखत उपस्थित थका मोर अतिकय मरমৰ आई मातृসকল और कण कण मैनाসকল और उपस्थित अन्यान्य सदस्यসকল আপোনালোক সকলোকে মই আজি এই সন্মিলনখনলৈ আদৰণি জনাইছো। বাইদেৱে যদিও কৈছে মই যথেষ্ট ভাল বক্তব্য ৰাখিম, মই কিমানখিনি ভাল বক্তব্য ৰাখিম নাজানো। যদি এজনৰো ইয়াৰ পৰা উপকৃত হ'ব তেতিয়া মই কৃতকাৰ্যতা লাভ কৰা বুলি ভাবিব পাৰিম। আপোনালোকক মই আগতেও লগ পাইছো, আপোনালোকে মোক দেখা পাই হয়তো ধৰিব পাৰিছে মই এবাৰ আহি গৈছো ইয়াতে, হয়নে? এবাৰ আহি গৈছো আৰু আপোনালোকৰ সন্মুখত মই বক্তব্যও ৰাখিছিলো। আৰু সেই বক্তব্যটোত মই বিশেষকৈ মাতৃৰ ভূমিকা, মাতৃটো কেনেকুৱা হ'ব লাগে আৰু মাতৃৰ ভূমিকা কি ধৰণৰ হ'ব লাগে আৰু এগৰাকী মাতৃনো আচলতে কি সেই বিষয়ে কিছুখিনি কথা কৈছিলো। হয়তো আপোনালোকৰ কিছু কথা মনতো পৰিব আৰু সেই ধৰণৰ কথা দুই এটা কথা হয়তো আজিও ওলাব, যিহেতু প্ৰসংগ মাতৃ সন্মিলন। এতিয়া মাতৃনো কোন? আচলতে আমি সকলোৱে মাতৃৰ কোলাতে ডাঙৰ হওঁ আৰু এইটো বৰ দুখৰ কথা যে মাতৃহাৰা হৈছে। মাতৃহাৰা যিগৰাকী তেওঁহে বুজিব মাতৃৰ নোহোৱাৰ বেদনানো কি। মাতৃৰ কোলাতে আমি সকলো বিচাৰি পাওঁ। মাতৃ হ'ল গছৰ শিপা স্বৰূপ। যদি সেই শিপাত ভালদৰে সাৰ পানী দিয়া নহয় তেতিয়াহ'লে সেই গছজোপাত ধুনীয়াকৈ ফল ফুল ফুলিব নোৱাৰে। এতিয়া এই যে কোৱা হ'ল শিপাত সাৰ পানী দিয়া, এতিয়া সাৰ পানী দিয়া মানেতো কি বাৰু? সাৰ পানী দিয়া মানে কি? এগৰাকী মাতৃৰ সুস্বাস্থ্য। এতিয়া সুস্বাস্থ্য বুলি ক'লে আমি কি বুজিম? সুস্বাস্থ্য হ'বলৈ হ'লে মাতৃগৰাকীৰ শৰীৰ আৰু মনৰ সুস্থতা। মাতৃগৰাকীয়ে শৰীৰটো সুস্থ ৰাখিব লাগিব আৰু মনটো সুস্থ ৰাখিব লাগিব। এতিয়া শৰীৰ সুস্থতা মানে কি? আপোনালোকে নিজৰ কথা ভাবেনে? মাতৃসকলক মই সুধিছোঁ, আপোনালোকে শৰীৰৰ ক্ষেত্ৰত নিজৰ কথা প্ৰাধান্য দিয়েনে? তেতিয়া মাতৃসকলে নিশ্চয় ক'ব যে আমি আমাতকৈ বেছি সন্তানকহে প্ৰাধান্য দিওঁ, হয়নে? আৰু স্বামীগৰাকীক প্ৰাধান্য দিওঁ। স্বামীগৰাকীয়ে কি খাই ভাল পায় তেওঁ জানে, মানুহজনীয়ে জানে, কিন্তু বহুত সময়ত মানুহজনে নাজানে যে পত্নীগৰাকীয়ে কি খাই ভাল পায়। এনেকুৱা বহুত কম মহিলা হ'ব যিসকলে বিয়াৰ পিছত নিজৰ ভাল লগা খোৱা বস্তু মনত পেলাব পাৰে। অৰ্থাৎ বহুত সময়ত কি হয়, যেতিয়া বিয়া হৈ যায়, বিয়া হৈ যোৱাৰ পিছত যেতিয়া মাতৃৰ দায়িত্ব ল'বলগীয়া হয়, ঘৰ এখনৰ দায়িত্ব ল'বলগীয়া হয়, তেতিয়া সেই মাতৃগৰাকীয়ে সমস্ত নিজৰ জীৱনৰ সমস্তখিনি সেই পৰিয়ালটোৰ নামত আত্মসমৰ্পণ কৰি দিয়ে। গতিকে মাতৃৰ কথা ভাবিবৰ কাৰণে যদি দ্বিতীয় গৰাকী ব্যক্তি নাই তেতিয়াহ'লে মাতৃসকলে নিজৰ কথা নিজে ভাবক। অৰ্থাৎ নিজৰ শৰীৰৰ কথা, নিজৰ মানসিক স্বাস্থ্যৰ কথা মাতৃয়ে নিজে ভাবিব লাগিব। এতিয়া কেনেকৈ ভাবিব নিজৰ কথা? অৰ্থাৎ মই যদি ঘৰখন ভালে ৰাখিব লাগে তেতিয়াহ'লে মই সুস্থ হ'বই লাগিব। গতিকে কি কৰিব লাগিব? যে সন্তানক দিয়ক, স্বামীক দিয়ক, নিজেও ভালকৈ খাওক। সন্তানৰ কাৰণে চিন্তা কৰক, নিজৰ কাৰণেও কৰক। বহুত সময়ত কি হয়, মাতৃসকলৰ বহুতো ধুনীয়া ধুনীয়া ৰাপ থাকে, হবি থাকে, কিন্তু বিয়া হোৱাৰ পিছত সেই হবিজ অৰ্থাৎ যিবিলাক ৰাপ, সেই ৰাপবিলাক নোহোৱা হৈ যায়। কিন্তু কিয়? ইয়াৰ কাৰণ কি হয়? ইয়াৰ কাৰণ হয় সময় নাপায়। এতিয়া আপোনালোকে কি কৰিব লাগিব? নিজে যি ভাল পায়, নিজৰ যি কাম কৰি ভাল লাগে, এটা দুটা যিকোনো কাম, সেই কাম কৰিবলৈ আগবাঢ়ি আহক। দেখিব মনটো ভাল লাগিছে, ক'ৰবাত যেন মনটো ভাল লাগিছে। আৰু বহুত সময়ত কি হয়, আমাৰ যেতিয়া মনটো বেয়া লাগে আমি কোনো কামতে নিমগ্ন হ'ব নোৱাৰোঁ। গতিকে আমি কি কৰিব লাগে?
মনটো সদায় ভালে ৰাখিব লাগে মনত কেতিয়াও নেতিবাচক চিন্তা আনিব নালাগে আপোনালোকে মন কৰিবচোন যেতিয়া আমাৰ হতাশা নিৰাশা বিৰক্তি এই ভাৱত যেতিয়া থাকে আমি কি কৰিব নোৱাৰো ভালকৈ কোনো কাম কৰিব নোৱাৰো গতিকে আমি নিজৰ মনটো ভালে ৰাখিবলৈ যত্ন কৰিব লাগে গতিকে প্ৰতিগৰাকী আই মাতৃলৈ মই মিনতি জনাইছো যাতে পৰিয়ালৰ লগতে নিজৰ শৰীৰৰ আৰু মনৰ সুস্থতা অটুট ৰাখিবলৈ চেষ্টা কৰে ইয়াতে বহুতো কণমইনাহঁত আছে আৰু সিহঁতৰ হয়তো ইমান এনেকুৱা কথা শুনাৰ ধৈৰ্যও নাই গতিকে মই এটা সৰু জোকস ইয়াতে লগতে কৈ দিছো যাতে সিহঁতে শুনিবলৈ ভাল পায় তোমালোকে মন দি শুনিবা এজন ইংলিছ কোৱা ব্যক্তি ইংৰাজী যে ক'ব জানে তেওঁ এবাৰ কি কৰিলে অসমৰ মাছ বেপাৰী তাতে আহি মাছ বেপাৰী সুধিলে এটা মাছ বেপাৰী সুধিলে যে হোৱাট ইজ দিছ এইটো কি মাছটো লৈ আঙুলিয়াই দি সুধিলে যে হোৱাট ইজ দিছ মানুহজনেতো আৰু ইংলিছ নাজানে সি ক'লে ৰৌ মাছৰ ফিছ তাৰপিছত সি মানুহজনে সুধিলে কিবা এটা বুজিলে আৰু হাউ মাছ মানে কি কিমান দাম তেতিয়া মানুহজনে কি ক'লে ৰৌ মাছ ছাৰ ৰৌ মাছ তাৰপিছত খং উঠিলে মানুহজন হেই ননচেন্স তাৰপিছত মানুহজনে একো বুজি নাপালে ক'লে ছাৰ চৰুত দিলে চেন তাৰমানে যেতিয়া মাছটো তেলত দিব তেতিয়া কি হ'ব চৰুত দিলে চেনকে শব্দ ওলাব বুজি পালে নহয় মইনাহঁত তোমালোকো আছে মাজে মাজে দুই এটা কথা মই এনেকুৱা কম তথাপিও মোৰ যিটো বিষয় সেই বিষয়টো মই ফালৰি কাটিব বিচৰা নাই মই যিহেতুকে শিক্ষা বিভাগৰ প্ৰবক্তা ইয়াতে মই শিক্ষা মানেনো কি অলপমান কম শিক্ষা মানে আচলতে কি আমি সকলোৱে কওঁ শিক্ষা যেতিয়া মই শিক্ষা বিষয়টো পঢ়া নাছিলো তেতিয়া মই গম পোৱা নাছিলো আচলতে শিক্ষা কি আচলতে শিক্ষা হ'ল এক জীৱনজোৰা প্ৰক্ৰিয়া যিটো প্ৰক্ৰিয়া মানুহৰ জন্ম মুহূৰ্তৰ পৰা আৰম্ভ হয় আৰু একেবাৰে মৃত্যুৰ আগমুহূৰ্তলৈকে অবিৰতভাৱে চলি থাকে শিক্ষা মানে কি আপোনালোকক যদি সোধা হয় কি ক'ব শিক্ষা মানে কলেজত যোৱা স্কুলত যোৱা হয়নে সেইটোৱে বুজে নহয় কিন্তু নহয় এজন অশিক্ষিত মানুহ শিক্ষিত অৰ্থাৎ যিয়ে লিখিব পঢ়িব আৰু গণনা কৰিব নাজানে তেওঁকো সাধাৰণতে কি বুলি কোৱা হয় শিক্ষিত বুলি কোৱা হয় কিন্তু কেনেকৈ বাইদেউনো কেনেকৈ শিক্ষিত বুলি ক'লে যদি পঢ়া লিখাই নাজানে শিক্ষাৰ প্ৰকাৰ তিনি প্ৰকাৰ এটা হ'ল আনুষ্ঠানিক যিটো আমি স্কুল কলেজ বিশ্ববিদ্যালয়ৰ মাধ্যমেৰে আহৰণ কৰোঁ আনটো হ'ল অনানুষ্ঠানিক মানে কি য'ত নেকি ঘৰ পৰিয়াল সমনীয়া সেইবোৰৰ পৰা আমি যেতিয়া শিক্ষা আহৰণ কৰোঁ সেইটো হ'ল অনানুষ্ঠানিক শিক্ষা এতিয়া মই আগতে যে কৈছিলোঁ অশিক্ষিত এজনকো শিক্ষিত বুলি কোৱা হয় তেতিয়াহ'লে সেই শিক্ষিত ব্যক্তি ক'ৰ পৰা জ্ঞান আহৰণ কৰে এই সমাজৰ পৰা এই পৰিয়ালৰ পৰা এই সমনীয়াৰ পৰা গতিকে তেওঁলোককো আমি কি বুলি ক'ব পাৰোঁ এগৰাকী শিক্ষিত ব্যক্তি বুলি ক'ব পাৰোঁ আৰু আমাৰ পৃথিৱীত এনেকুৱা বহুতো মানুহ আছে যিসকলে নিজে পঢ়া শুনা নকৰাকৈও কি কৰে ল'ৰা ছোৱালীক নিজৰ সন্তানক পঢ়ুৱায় অৰ্থাৎ নিজে যিখিনি নাপালে সেইখিনি ল'ৰা ছোৱালীৰ জৰিয়তে প্ৰাপ্তি কৰিবলৈ বিচাৰে কিন্তু বহুত সময়ত ল'ৰা ছোৱালীয়ে বুজি নাপায় সেই কথাবোৰ কেতিয়াবা কি কয় নিজেতো একো নাজানে মোক কিয় বকি থাকা মোক কিয় প্ৰশ্ন সুধি থাকা তুমিতো পঢ়া শুনাই নাজানা কিন্তু আচলতে সেই দুখতো মাক দেউতাকে পঢ়াইছে সেই ল'ৰা বা সেই ছোৱালীজনী গতিকে সন্তানৰ দায়িত্ব কি সেই কথাটো বুজি পোৱা উপলব্ধি কৰা এতিয়া আমি আহিছোঁ যে শিক্ষা আমি বিভিন্ন পদ্ধতিৰ জৰিয়তে কেনেকৈ গ্ৰহণ কৰিব পাৰোঁ একেবাৰে নাম্বাৰ ওৱানটো কি ভুল আৰু প্ৰচেষ্টা পদ্ধতি এইটো ভুল আৰু প্ৰচেষ্টা পদ্ধতি আমি সকলোৱে ব্যৱহাৰ কৰোঁ
ক'ত ব্যৱহাৰ কৰোঁ যেতিয়া এটা ল'ৰা বা এজনী ছোৱালীয়ে চাইকেলখন চলাবলৈ শিকে একেবাৰতে শিকেনে নিশিকে কিহেদি শিকে সেই পদ্ধতিটোৰ নাম কি আজি মনত ৰাখক ভুল আৰু প্ৰচেষ্টা পদ্ধতি চাইকেলখন চলাওঁতে কি হয় ভুল হয় আৰু চেষ্টা কৰে আৰু ভুল হয় আৰু চেষ্টা কৰে যিমানেই চেষ্টা বাঢ়ি যায় সিমানেই ভুলৰ সংখ্যা কি হয় কমি আহে আৰু এটা সময়ত কি হয় চাইকেলখন চলাব পৰা হৈ উঠে গতিকে আমি কেনেকৈ শিকো কথা ভুল আৰু প্ৰচেষ্টা পদ্ধতিৰ জৰিয়তে ইয়াতে মই সৰু ল'ৰা ছোৱালীকেইটা আশা যিহেতুকে মই এক্সপেৰিমেণ্টৰ কথা কৈ দিওঁ যাতে তোমালোকে শুনি ভাল পোৱা তোমালোকে মন দি শুনিবা দেই এজন ব্যক্তি যি ব্যক্তিজনৰ নাম মনোবিজ্ঞানী এডৱাৰ্ড লি থৰ্নডাইক তেওঁ এই পদ্ধতিটো উদ্ভাৱন কৰিছিলে তেওঁ কি কৰিছিলে এটা মেকুৰীটো দুদিনমান একো খাব দিয়া নাই মেকুৰীটো কি কৰিছে পিঞ্জৰাত ভৰাই থৈছে হল মেকুৰীয়ে কি খাব ভাল পায় মাছ গাখীৰ মাছ কি কৰিছে ভজা মাছ ধুনীয়াকৈ বাহিৰত থৈ দিছে তাৰপিছত কি কৰিছে এনেকৈ লক কৰিছে এই পিঞ্জৰাটো যাতে তাৰ হাতৰাটো এটা বিশেষ কিটিপত লাগিলেহে খোলা যায় পিঞ্জৰাটো আৰু সি মাছটো ওলাই খাব পাৰে তো প্ৰথম অৱস্থাত মেকুৰীটোৱে ইফালে দৌৰিছে সিফালে দৌৰিছে হঠাৎ কি হ'ল তাৰ হাতোৰা তাৰমানে হাতখন আৰু হাতোৰাটো লাগিল যিটো নটত লাগিব লাগে সেইটো নটত লাগিল আৰু দৰ্জাখন খোল খালে আৰু সি কি খালে মাছ পিচ খালে এডৱাৰ্ড লি থৰ্নডাইকে সেই এক্সপেৰিমেণ্টটো কণ্টিনিউ কৰি চালে যে মেকুৰীটোৱে প্ৰচেষ্টা যিমানে বাঢ়ি গ'ল ভুলবিলাক কমি গ'ল আৰু এটা সময়ত সি হাতখনেদি নটটো তৎক্ষণাত খুলিলে আৰু মাছটো খালে অৰ্থাৎ আমি যেনেকৈ ভুল আৰু প্ৰচেষ্টা পদ্ধতিৰ জৰিয়তে শিকো জন্তুৱেও কি কৰে ভুল আৰু প্ৰচেষ্টা পদ্ধতিৰ জৰিয়তে যিকোনো কথা বা কাম শিকে এতিয়া মই সৰু ল'ৰা ছোৱালীৰ কাৰণে কৈছোঁ যেতিয়া সিহঁতক আখৰ শিকোৱা হয় আখৰ শিকোৱা সময়ত সদায় কি কৰিব লাগে ভুল আৰু প্ৰচেষ্টা পদ্ধতিটো ব্যৱহাৰ কৰিব লাগে যিমানেই ভুল হয় সিমানেই কি কৰিব লাগে প্ৰচেষ্টাটো অটুট ৰাখিব লাগে প্ৰচেষ্টা দি থাকিব লাগে অৰ্থাৎ চেষ্টা কৰাই থাকিব লাগে চেষ্টা কৰাওঁতে এটা সময়ত কি হয় সেই শিশুটোৰ আখৰ ভাল হয় এটা কথা হ'ল আপোনালোকৰ ধৈৰ্য থাকিবনে নাই সিমান দেৰিলৈকে ধৈৰ্য থাকিব লাগিব মাতৃৰো থাকিব লাগিব আৰু শিক্ষকৰো থাকিব লাগিব দুইটাৰ যেতিয়া ধৈৰ্য থাকে ল'ৰা ছোৱালী ভাল হ'বই ভাল কৰিবই গতিকে এই ক্ষেত্ৰত মাতৃ আৰু শিক্ষক মাতৃ বুলিয়ে নহয় মই অভিভাৱক বুলিয়ে কৈছোঁ অভিভাৱক আৰু শিক্ষকসকলে কি কৰিব লাগিব চেষ্টাটো অটুট ৰাখিব লাগিব ইয়াৰ পিছৰ যিটো পদ্ধতি আহিছে সেইটো হ'ল অন্তদৰ্শন পদ্ধতি এতিয়া অন্তদৰ্শন পদ্ধতিটো কি আমি বহুত কথা অন্তদৰ্শনৰ জৰিয়তে শিকোঁ অন্ত মানে কি ভিতৰ দৰ্শন মানে ভিতৰলৈ চোৱা এতিয়া এইটো এজন তিনিজনে লগ লাগি কৰিছিলে কৌহলাৰ কফকা আৰু ৱাৰ্থিমাৰ তেওঁলোকে কি কৰিছিলে তেওঁলোকে ল'ৰা ছোৱালীবিলাকে শুনিবাচোন এটা এক্সপেৰিমেণ্ট ধুনীয়া এক্সপেৰিমেণ্ট তোমালোকে শুনি ভাল পাবা তেওঁ কি কৰিছিলে এটা চিম্পাঞ্জিটো পিঞ্জৰাত ভৰাই থৈছিলে আৰু বাহিৰত চিম্পাঞ্জি কি খাই ভাল পায় মাছ নে গাখীৰ চিম্পাঞ্জি কি খাই ভাল পায় বান্দৰ বুলি কৈছোঁ বান্দৰ কল ঠিক আছে কল বাহিৰত একঠোক কল ওলোমাই দিছে ঠিক আছে কলটো ওলোমাই দিলে পিঞ্জৰাটো বন্ধ কৰি থৈছে আৰু তাৰ পিঞ্জৰাৰ কাষত দুডাল লাঠি পৰি আছিল তোমালোকে মোক এনচাৰটো ক'বা দুডাল লাঠি পৰি আছিলে তাৰপিছত কি কৰিলে চিম্পাঞ্জিটোৱে এডাল লাঠি দি কলঠোক পাৰি খাবলৈ চেষ্টা কৰিলে নোৱাৰিলে থৈ দিলে নেক্সট আৰু এডাল লাঠি উঠাই আকৌ পাৰিবলৈ চেষ্টা কৰিলে কিন্তু নোৱাৰিলে তেতিয়াও নোৱাৰিলে তাৰপিছত সি থৈ দিলে তাৰপিছত সি বহি থাকিলে অলপ দেৰি কিছু সময় তাৰপিছত তোমালোকে কোৱাচোন কি কৰিব লাগিব সি লাঠি দুডাল আছে সি কিন্তু পাৰিব পৰা নাই সি বহিলে আৰু ভাবিলে যে আচলতে প্ৰব্লেমটো ক'ত সমস্যাটো ক'ত হৈছে
তাৰ দুডাল লাঠি আছে, বাহিৰত কল আছে, তাৰ পেটত ভোক আছে, সি কলটো পাৰি খাব লাগে, তাৰ বহুত ইচ্ছা গৈছে। তাৰপিছত সি আৱিষ্কাৰ কৰিলে যে দুইডাল লাঠি অলপ অলপ ছুটি, গতিকে কি কৰিব লাগিব? সি লাঠিডাল জোৰা লগাব লাগিব। সি লাঠিডাল জোৰা লগালে আৰু কলথক পাৰি খালে। গতিকে এই যে পদ্ধতিটো ব্যৱহাৰ কৰিলে, সেই পদ্ধতিটোৰ নাম কি? অন্তদৰ্শন পদ্ধতি। এতিয়া মই জন্তুৰ কথাই ক'লো, এতিয়া মানুহৰ ক্ষেত্ৰত কেনেকৈ এপ্লাই কৰিব এইটো? আপোনালোকে শিক্ষকসকলকো কৈছোঁ আৰু মাতৃসকলকো কৈছোঁ, ল'ৰা ছোৱালীক সকলো শিক্ষণীয় কাম কৰি নিদিব। কিছুখিনি কাম তেওঁলোকক নিজাববীয়াকৈ কৰিবলৈ, চিন্তা কৰিবলৈ এৰি দিয়ক। ধৰক কিবা এটা কুৱেশ্যন এনচাৰ, কিবা এটা প্ৰশ্নৰ উত্তৰ আপুনি একদম শ্ৰুতলিপি আকাৰত দি নিদিব। আপুনি কি কৰিব? কিছু অংশ সিহঁতক দিব, দিয়াৰ পিছত নিজাববীয়াকৈ নোটটো প্ৰিপেয়াৰ কৰিব দিব। আৰু যেতিয়া নিজাকৈ নোটটো প্ৰস্তুত কৰে, তেতিয়াই সি কি কৰিব? চিন্তা কৰিব, আৰু চিন্তা শক্তিটো বৃদ্ধি হ'ব। আৰু তেতিয়া কি হ'ব? এই যে মেথডটো ক'লো, সেই মেথডটো সি ব্যৱহাৰ কৰিবলৈ শিকিব। গতিকে আপোনালোকক অনুৰোধ জনাইছোঁ যাতে ল'ৰা ছোৱালীৰ চিন্তা শক্তিটো অৰ্থাৎ ক্ৰিটিকেল থিংকিং ডেভেলপ হয়, বিকাশ হয়, তাৰ কাৰণে আপোনালোকে মাতৃসকল, অভিভাৱকসকল আৰু শিক্ষকসকলে কি কৰিব লাগিব? চেষ্টা কৰিব লাগিব। তেতিয়া কি হ'ব? ল'ৰা ছোৱালীয়ে নিজাববীয়াকৈ চিন্তা কৰিব পাৰিব। গতিকে আজিকালি কি হৈছে? লাইফ স্কিলৰ কথা শুনিছেনে আপোনালোকে? জীৱন দক্ষতা শুনিছে? শুনা নাই ন? লাইফ স্কিলছ আজিকালি বহুত প্ৰয়োজনীয়। জীৱন দক্ষতা অৰ্থাৎ মানুহৰ কিছুমান কি লাগে? জীয়াই থাকিবলৈ কিছুমান কৌশল অৰ্জন কৰিব লাগে। যেনে এটা ধৰক প্ৰব্লেম সলভিং স্কিল, সমস্যা সমাধান ক্ষমতা। আপোনালোকৰ মাজত এনেকুৱা মানুহ বহুত আছে যিসকলে কিবা এটা সমস্যা আহিলে কি কৰোঁ হে ভগৱান, কি কৰোঁ এতিয়া? মই একো ৱাদি পোৱা নাই। এনেকুৱা হয়নে নহয়? হয় নহয়? গতিকে কি হয়? যদি হয় তেতিয়াহ'লে আপোনালোকৰ মাজত কি নাই? প্ৰব্লেম সলভিং স্কিল, সেইটো এতিয়াও বিকাশ হ'বলৈ বাকী আছে। প্ৰব্লেম সলভিং স্কিলটো আপুনি যদি ডেভেলপ কৰিব লাগে, তেতিয়াহ'লে সৰুৰ পৰাই সেই সমস্যা সমাধানৰ দক্ষতাটো ডেভেলপ কৰিবলৈ শিকিব লাগিব। সৰুৰ পৰাই ল'ৰা ছোৱালীক চব কাম নিজে কৰিব নাযাব, তেওঁলোকক এৰি দিব কিছুমান কাম কৰিব। সৰুৰ পৰা মই আগতেও এইখিনি কথা আগতে কৈছিলোঁ যে মাতৃসকলে মৰমতে ডাঙৰ হ'লেও ল'ৰা ছোৱালীক খুৱাই দিব চেষ্টা কৰে, হয়নে? বিচনাখনো পাৰি দিব, কাপোৰখিনি জাপি দিব, জোতাযোৰো ব্ৰাছ মাৰি দিব, গোটেইখিনি কাম কৰিব যায়। নকৰিব। এনেকুৱা কৰিলে কি হ'ব? ভৱিষ্যতে সেই শিশুটি একো কাম কৰিব নোৱাৰিব। যিমান দূৰ সম্ভৱ যদি পাৰে শিশুটিক এৰি দিয়ক। 3 বছৰ 4 বছৰৰ পৰা নিজৰ কাম, সৰু সুৰা কামবিলাক কৰিবলৈ শিকাওক। নহ'লে পিছত একদম কি হ'ব? নিৰ্ভৰশীল হৈ পৰিব। নিৰ্ভৰশীল হ'লেতো জানেই বহুত সময়ত কি হয়? ছোৱালী বিয়া হ'লেও ছোৱালীয়ে কি কৰে? মাকক ফোন কৰি সুধি থাকে কেনেকৈ ভাত বনাব লাগিব, ভাতত কিমান পানী দিব লাগিব, দালিত কিমান পানী দিব, ভাতৰ চিটি কেইটা মাৰিব লাগিব, সোধে। কিয়? অৰ্থাৎ মাতৃগৰাকী নিশিকালে একো। আৰু কেতিয়াবা কি হয়? গৌৰৱ অনুভৱ কৰে মাকে, মোৰ ছোৱালী একোৱেই নাজানে, মোৰ ছোৱালী নাজানিলেও সেইবিলাক কৰিব দিয়াই নাই নহয় সৰুৰ পৰা। এইটো ভাল কথা নাই। সৰুৰ পৰা কৰিব দিয়াই নাই, মোৰ ছোৱালীবিলাক নাজানে, এইটো বেয়া কথা। গতিকে ছোৱালী হওক ল'ৰা হওক, মই ছোৱালী বুলিয়ে কোৱা নাই, আজিকালি এনেকুৱা হৈছে ব্যস্ততাৰ দিন, ব্যস্ততাৰ জীৱন, হাজবেণ্ড ৱাইফ দুয়োটাই কি কৰিব লাগে? কাম কৰিবলৈ ওলাই যাব লাগে। গতিকে দুয়োটাই কি কৰিব লাগিব? যিটো ঘৰৰ যিটো সমস্যাটো কি কৰিব লাগিব? শ্বেয়াৰ কৰিব লাগিব। ঘৰৰ যিবিলাক কাম সেইবিলাক কি কৰিব লাগিব? ভগাই ল'ব লাগিব। নহ'লে সকলো কাম এজনৰ দ্বাৰা কি নহ'ব? সম্ভৱ নহ'ব। আপোনালোকে এই কথা নিশ্চয় জানে। আপোনালোকেও চাগে দুই এজনে কিবা কিবি কামত ব্যস্ত হৈ আছে। গতিকে আপোনালোকে আজিৰ পৰা যদি মানে মই এইটো বেয়া ভাবি কোৱা নাই, যদি শ্বেয়াৰ কৰা নাই কামবিলাক,
হাজবেণ্ডৰ লগত স্বামীৰ লগত শ্বেয়াৰ কৰিবলৈ যত্ন কৰক অলপ 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 কৰক সব কাম নিজে কৰিব নাযাব সব কাম নিজে কৰিব গ'লে কি হয় এনজাইটি হয় ফ্ৰাষ্ট্ৰেশ্যন হয় ইছ ৰাম কিয়নো বিয়া হৈছিলোঁ এই বিপদবিলাক শেষেই নহয় সমস্যাবিলাক দেখোন শেষেই নহয় মোৰ এনেকৈ যাব নেকি জীৱনটো এনেকৈ হতাশা আহি যায় কেতিয়াবা হয়নে গতিকে কি কৰিব লাগে অলপ মন গা ভালে ৰাখিবৰ কাৰণে যিমান দূৰ সম্ভৱ কামবিলাক কিছু পৰিমাণে ভগাই ল'বলৈ যত্ন কৰক আৰু কেতিয়াও মনত নেতিবাচক চিন্তা নানিব আৰু ল'ৰা ছোৱালীকো নক'ব নাযাবি নাখাবি তই নোৱাৰ তোৰ দ্বাৰা নহ'ব এই ধৰণে শিক্ষকসকলেও ক'ব নালাগে আৰু মাতৃসকলেও ক'ব নালাগে ল'ৰা ছোৱালীয়ে যেতিয়া আগ্ৰহ কৰি আপোনাক কিবা বস্তু দেখুৱাব আহে ধৰক কিবা এটা কুৱেশ্যন এনচাৰে সুধিব আহিলে কিবা এটা ড্ৰয়িং কৰিছে আপোনাক দেখুৱাব আহিছে আপুনি তৎক্ষণাতে সময় নাই মই তেলৰ মই দালি সম্ভাৰ মাৰি আছোঁ এতিয়া সময় নাই পিছত আহিবি এনেকৈ আপোনালোকে নক'ব সেইখিনি সময়ত আপোনাৰ কামটো স্থগিত ৰাখিও তেওঁৰ প্ৰতি মন দিব সেই সন্তানটোৰ প্ৰতি মন দিব তেতিয়া সি শিকিব যে হয় মই যোৱাৰ লগে লগে মায়ে মোৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰিছে আৰু মাকৰ প্ৰতি তেওঁৰ কি হ'ব ল'ৰাটোৰ শ্ৰদ্ধা জাগিব গতিকে আপুনি যিমান দূৰ সম্ভৱ ল'ৰা ছোৱালীক যিটো কোৱালিটি টাইম মানে গুণগত সময় আমি সময় বহুতে দিওঁ কিন্তু আমি কি কৰিব নোৱাৰোঁ কোৱালিটি টাইম দিব নোৱাৰোঁ কোৱালিটি টাইম মানে গুণগত সময় অৰ্থাৎ গুণগত সময় বুলি ক'লে কি বুজায় যিখিনি সময় থাকোঁ আমি ভালদৰে সময় কটাব লাগে ল'ৰা ছোৱালীৰ লগত এনে থাকিলে নহ'ব আপুনি 24 ঘণ্টাই ল'ৰা ছোৱালীৰ লগত থাকিব পাৰে কিন্তু সেইটো কি নহ'ব গুণগত নহ'ব গুণগত হ'বৰ কাৰণে আপুনি কি কৰিব লাগিব ল'ৰা ছোৱালীৰ কি সমস্যা আছে ল'ৰা ছোৱালী কিহত ভুক্তভোগী হৈ আছে তাৰ কিবা আৱেগিক সমস্যা আছে নেকি কিবা বিষয়ত কঠিনতাৰ সন্মুখীন হৈছে নেকি এই ধৰণে বিভিন্ন কথা তাৰ আছেনে নাই আপুনি জানিব লাগিব তেতিয়াহে আপুনি এগৰাকী ভাল মাতৃ বা অভিভাৱক এজনী ভাল মাতৃ হ'বলৈ হ'লে সন্তানৰ সদায় কি হ'ব লাগিব বন্ধু হ'ব লাগিব বন্ধুসুলভ সম্পৰ্ক ৰক্ষা কৰিব লাগিব ল'ৰাটোৰ কি হৈছে কি হোৱা নাই আপুনি যদি নাজানে তেতিয়াহ'লে আপুনি কেনেকৈ ক'ব যে মই তাৰ ভাল মাতৃ মই তাৰ ভালকৈ খোৱা লোৱাৰ যোগাৰ ধৰোঁ স্কুললৈ অনা নিয়া কৰোঁ হয়নে এই ধৰণে ক'ব কিন্তু সেইটো নহয় আচলতে বহুত সময় ল'ৰা ছোৱালী কি হয় আৱেগিকভাৱে অকলশৰীয়া হয় আৱেগিকভাৱে অকলশৰীয়া মানে কি মানে আপোনালোকৰ লগত থাকিও কি হয় এই মই অকলশৰীয়া মোক কোনেও ভাল নাপায় মোক মায়েও মৰম নকৰে এই ধৰণৰ যিটো অনুভৱ সেই অনুভৱটো যাতে ল'ৰা ছোৱালী নাহে আপোনালোকে চেষ্টা কৰিব আৰু ল'ৰা ছোৱালীয়ে কিবা বেয়া কাম কৰিব বুলিয়ে আপুনি ভাবি নাথাকিব অনবৰতে আপুনি এনেকুৱা এটা মাতৃ হওক যাতে ল'ৰা ছোৱালীয়ে কিবা বেয়া কাম কৰাৰ আগতে সন্মুখত মাতৃৰ ছবি আহি যায় মায়ে এই কামটো কৰিলে মোক বেয়া পাব এনেকুৱা এটা প্ৰতিচ্ছবি দাঙি ধৰক যাতে ল'ৰা ছোৱালীৰ মনত সেই ভাৱটো আহে কিবা এটা বেয়া কাম কৰিবলৈ আগবাঢ়ি যাওঁতে বাৰে বাৰে চিন্তা হয় এই কামটো কৰিলে মায়ে দুখ পাব অন্তৰত দুখ পাব গতিকে মই এই কামটো নকৰোঁ সেই ধৰণেহে ল'ৰা ছোৱালী কি কৰিব লাগে লালন পালন কৰিব লাগে এতিয়া মাতৃৰ ভূমিকাটো সকলোৰে আছে আপোনালোক যিসকলে বহি আছে আপোনালোকৰ মাতৃৰ অৱদান আপোনালোকৰ ওপৰত আছে মোৰ মাতৃৰ মোৰ ওপৰত আছে আমাৰ সঞ্চালিকা বাইদেউৰ জীৱনত মাতৃৰ বৰঙণি আছে অৰ্থাৎ আমাৰ ছত্ৰছায়া মাতৃ আমাৰ মাতৃয়ে আমাক বহুতো কথা শিকাইছে মোৰ মাতৃয়ে কেতিয়াও নেতিবাচক চিন্তা কৰিবলৈ নিশিকাইছিল মই আপোনালোকক এই আগৰ ভাষণতো এই কথাটো কৈছিলোঁ যে মই নিৰাশ হ'লেও মায়ে কয় নহয় তই পাৰিবি চেষ্টা কৰচোন এইটো কিন্তু বহুত ডাঙৰ সাহস ল'ৰা ছোৱালী একদম নিৰাশ হৈ যায় হতাশ হৈ যায় কিন্তু এই যে আপুনি ক'ব তাৰ পিঠিত হাত থৈ যে তই পাৰিবি চিন্তা নকৰিবি মই আছোঁ এইখিনিয়ে কিন্তু বহুত শক্তি দিয়ে গতিকে ল'ৰা ছোৱালীক সদায় সাহসী কৰি তুলিব যি নেতিবাচক চিন্তা আহে সেইবিলাক দূৰত ৰাখিবলৈ চেষ্টা কৰাব যাতে ভিতৰৰ পৰা সেই সন্তানটি শক্তিশালী হয়
শক্তিশালী হয়, সাহসী হয় আৰু কি কৰে, কি কৰিব পাৰিব, জীৱনত সুন্দৰকৈ আগুৱাই যাবলৈ সক্ষম হ'ব। এতিয়া মই আৰু আন এটা কথা লৈ আহিছোঁ। বহুত সময়ত কি হয়, স্মৃতি শক্তিটো কি বাৰু বঢ়াব পাৰিনে? আপোনালোকে কি ভাবে? মানুহৰ যিটো স্মৃতি শক্তি, মেমৰি পাৱাৰ, সেইটো বঢ়াব পাৰিনে? পাৰি? নোৱাৰো। মনোবিজ্ঞানীসকলৰ মতে স্মৃতি শক্তি বঢ়াব নোৱাৰি, কিন্তু মানুহৰ যিখিনি স্মৃতি শক্তি আছে সেইখিনি কি কৰিব পাৰি, সক্ৰিয়ভাৱে ব্যৱহাৰ কৰিব পাৰি। অৰ্থাৎ মেমৰিটো হ'ল এক জন্মগত প্ৰক্ৰিয়া, মানুহে এইটো জন্মতে পাই আহে। আপোনালোকে মন কৰিছেনে, ল'ৰা ছোৱালীৰ মাজত ব্যক্তিগত পাৰ্থক্য আছে। কিছুমানে কথাবোৰ সোনকালে মনত ৰাখিব পাৰে, কিছুমানে লাহে লাহে, আৰু কিছুমানে মজলীয়া গতিত মনত ৰাখিব পাৰে। অৰ্থাৎ এইটো কি, এইটো জন্মগত প্ৰক্ৰিয়া। আপুনি সেইকাৰণে দোষাৰোপ নকৰিব ল'ৰা ছোৱালীক। অন্য ল'ৰাটোৱে ইমান যদি স্মৃতি ৰাখিব পাৰে, মনত ৰাখিব পাৰে কথাবোৰ, তই কিয় নোৱাৰ? তই কিয় নোৱাৰ বুলি কোৱাৰ লগে লগে তাৰ মনত এটা বেয়া ভাৱ আহি যায়। মইনো কিয় নোৱাৰো, সি যদি পাৰে মইনো কিয় নোৱাৰো। মইনো কিয় নোৱাৰো মানে কি, প্ৰত্যেক ল'ৰা ছোৱালী বেলেগ বেলেগ, সকলোৰে মাজত ব্যক্তিগত পাৰ্থক্য আছে। কোনোবাই হয়তো শিক্ষাত ভাল, কোনোবাই হয়তো খেলতো ভাল হ'ব পাৰে, কিন্তু এনেকে নাৰাখিব যে পঢ়াতে ভাল হ'বই লাগিব। কিছুমান ল'ৰা ছোৱালী পঢ়াত ভাল নহ'ব পাৰে। আৰু বহুত সময়ত কি হয়, মাৰ্কছৰ ওপৰত ল'ৰা ছোৱালী মানে মাতৃসকলে বহুত বিশ্বাস কৰে যে মাৰ্কছ কম পালে ল'ৰা ছোৱালী বেয়া। হয় জানো সেইটো কথা? নহয়। মাৰ্কছ কম পালে ল'ৰা ছোৱালী যে বেয়া, সেইটো কথা কেতিয়াও নহয়। ল'ৰা ছোৱালী কম নম্বৰ পাইছে, আপুনি সেইটো গ্ৰহণ কৰি লওক। কি কাৰণত কম নম্বৰ পাইছে আপুনি সেইখিনি বিচাৰ কৰক আৰু তাৰ উপায় বিশ্লেষণ কৰক। কি কাৰণ, সেই কাৰণটো লৈ যাওক। মাৰ্কছ কিন্তু কম পালে যে ল'ৰা ছোৱালী বেয়া, সেই কথাটো মনত নাৰাখিব আৰু তাক গালি গালাজ নকৰিব। এইখিনি মই মাতৃসকলৰ প্ৰতি বিনম্ৰ অনুৰোধ জনাইছোঁ। আপোনালোকৰ নিজৰ সন্তানক সদায় ভাল বুলি ভাবলৈ যত্ন কৰক। মোৰ সন্তান ভাল, স্পেচিয়েল, বহুত প্ৰতিভাশালী, মনতে ভাবক, আপোনাৰ মনটোও ভাল লাগিব। নিজৰ সন্তানক অন্তৰেদি ভাল পাবলৈ যত্ন কৰক। এতিয়া মই কিছুমান কথা ক'ম, স্মৃতি শক্তি আমি কেনেকৈ সক্ৰিয় কৰি তুলিব পাৰোঁ। কেনেকৈ সক্ৰিয় কৰিম? ল'ৰা ছোৱালীৰ যদি স্মৃতি শক্তি আপুনি সক্ৰিয় কৰিব বিচাৰে, ল'ৰা ছোৱালীৰ শৰীৰ আৰু মনৰ যত্ন লওক। শৰীৰৰ যত্ন কেনেকৈ ল'ব? আজিকালি ল'ৰা ছোৱালীবিলাকে কি খাই ভাল পায়? ম'ম' খাই ভাল পোৱা ন? মেগী খাই ভাল পোৱা, চিপছ খাই ভাল পোৱা, হয়নে? কিন্তু ফুচকা খাই ভাল পোৱা, ছাৰেও কৈ আছে। চ' এইবিলাক ভাল বস্তু হয় জানো? নহয়। এইবিলাকে মেমৰি পাৱাৰটো তোমাৰ ষ্ট্ৰং কৰিব পাৰিবনে? নোৱাৰে। গতিকে কি খাব লাগিব? ভাল আহাৰ, পুষ্টিকৰ আহাৰ, মাছ, মাংস, কণী, গাখীৰ, সজীৱ শাক পাচলি, ফল মূল আৰু বাদাম খাব লাগিব। এই ভাল বস্তুবিলাক তোমালোকে খাব লাগিব। খালে কি হ'ব? শৰীৰটো ভাল থাকিব। শৰীৰ ভাল হ'লে কি হ'ব? তোমাৰ মেমৰি পাৱাৰটো শক্তিশালী হ'ব। শাৰীৰিক সুস্থতা হ'ল, তাৰপিছত আহিল কি? মানসিক সুস্থতা, মনৰ সুস্থতা। এই মনটো মোৰ বেয়া লাগি থাকে, কি কৰিলে ভাল লাগিব? এইটো এটা ডাঙৰ প্ৰশ্ন নহয়? মানুহৰ যেতিয়া মনটো ভাল লাগে তেতিয়া সকলো কাম কৰিব মন যায়, কিন্তু মানুহৰ যেতিয়া মনটো বেয়া লাগি থাকে মানুহৰ একো কৰিব মন নাযায়। গতিকে আমি কি কৰিব লাগিব? ল'ৰা ছোৱালীৰ যাতে মনটো বেয়া নালাগে তাৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। আমি চেষ্টা কেনেকৈ কৰিম? ল'ৰা ছোৱালীৰ মনটো আজিকালি ক'ত ভাল লাগে? মোবাইল চালে নহয়? কিছুমানৰতো এনেকুৱা আছে, মোবাইল, মোৰ সন্তানে মোবাইল নোহোৱাকৈ ভাতেই নাখায়, হয়নে? হয় নহয়? কিন্তু মোবাইলটো সি জানিলে কেনেকৈ? কোনোবাইতো শিকাইছে ন মোবাইলটো। মোবাইলৰ নিচাটো ক'ৰ পৰা আহে? পেৰেণ্টছৰ পৰা আহে, মাক দেউতাকৰ পৰা আহে। মাক দেউতাকে যদি সেই সৰু বাচ্চা কেঁচুৱাৰ পৰাই মোবাইলটো লৈ চাই থাকে, তেতিয়াহ'লেতো সেই শিশুটোৱেও বুজি পায় যে তাত কিবা এটা নিশ্চয় আছে, য'ত নেকি এনেকুৱা এটা বস্তু আছে মোক পেলাই থৈ হ'লেও মা দেউতাই চাব যায়। সেই সৰুৰ পৰা সেই ধাৰণাটো ডেভেলপ হয়, বিকাশ হয়। লাহে লাহে কি হয়? মোবাইল দিয়া, তেতিয়াহে ভাত খাম, মোবাইল নিদিলে ভাত নাখাওঁ। কিন্তু আগতে মোবাইল আছিল জানো? নাছিল নহয়? তেতিয়া ভাত নোখোৱাকৈ আছিল নেকি ল'ৰা ছোৱালীবিলাকে? তেতিয়াওতো ভাত খাইছিলে,
তেতিয়া কি কৰিছিলে মাক দেউতাকে ধুনীয়া ধুনীয়া সাধু কৈছিলে বান্দৰৰ সাধু ক'লে খুব খুব শব্দ কৰিব বাঘৰ যেতিয়া কাহানী কয় এনেকৈ এটা এক্টিং কৰি দেখাব আৰু সেই এক্টিং কৰাৰ লগে লগে সন্তানটোৱে কি পায় ভাল পায় ভাত খায় বা খাদ্য গ্ৰহণ কৰে কিন্তু আজিকালি কি মোবাইলটো দিছোঁ লেঠা শেষ মোবাইলটো দিছোঁ ল'ৰা ছোৱালী ভাত খাইছে হয়নে নহয় বাৰু কথাটো হয় নহয় গতিকে আজি এই যে মোবাইল চাই ল'ৰা ছোৱালীবিলাকৰ যিটো মনোযোগ সেই মনোযোগটো লাহে লাহে কমিছে আপোনালোকে মন কৰিছেনে ল'ৰা ছোৱালীবিলাকে বহুত ধৰি এটা কথাত মনোযোগ দিব নোৱাৰে কিয় নোৱাৰে মোবাইল চোৱাৰ কাৰণে ৰিলছ বেছিকৈ ৰিলছ চাই আৰু ৰিলছটো খুব 1 মিনিটতকৈ বেছি নহয় চাগে ন 1 মিনিটৰ ভিতৰতে শেষ গতিকে 1 মিনিট ধৈৰ্য ল'ৰা ছোৱালী 1 মিনিটৰ পিছত বেলেগ এটা চায় তাৰমানে কি হয় ল'ৰা ছোৱালীৰ মনোযোগ হ্ৰাস কৰাৰ এক অন্যতম কাৰণ হ'ল মোবাইলত বেছি মনোযোগী মোবাইলত যিমানে বেছি মনোযোগী হ'ব সিমানেই ল'ৰা ছোৱালীৰ মনোযোগটো কমি গৈ থাকিব গতিকে যিমান দূৰ সম্ভৱ আপোনালোকে ল'ৰা ছোৱালীক খোৱাৰ সময়ত পঢ়াৰ সময়ত অন্ততঃ মোবাইলটো গডৰেজত তালা মাৰি থৈ দিয়ক গোটেইকেইটা থৈ দিব স্বামী তাৰপিছত স্ত্ৰী আৰু সন্তান গোটেইকেইটাৰ মোবাইল ধুনীয়াকৈ বান্ধি গডৰেজত ভৰাই থৈ দিব তলা মাৰি হ'বনে নে নহ'ব সেইটো নোৱাৰি নহয় কৰিব আমাৰ বাইদেউ এজনী কৰিছিলে কিন্তু পঢ়াৰ সময়ত মাকৰ নিজৰ মোবাইল আৰু সন্তানৰ মোবাইল ভৰাই থৈ দিয়ে গডৰেজত পঢ়া শেষ হ'লে উলিয়াই দিয়ে সেইটো ব্যৱস্থা কৰি চাব পাৰে অন্ততঃ কিছু সময়টো ল'ৰা ছোৱালী মোবাইলটোৰ পৰা আঁতৰত থাকিব নহ'লে যদি আপুনি মোবাইলটো দি দিয়ে ল'ৰা ছোৱালী পঢ়াৰ লগতে মোবাইলো উপভোগ কৰি থাকিব আৰু মোবাইলত ল'ৰা ছোৱালীয়ে বহুত বেছি ভাল বিষয় নাচায় হয়নে কি চাইনো যিবিলাক শৰ্ট ভিডিঅ' থাকে আপোনালোকে এবাৰ চাবচোন কি থাকে তাতে শৰ্ট ভিডিঅ'বিলাক একো চাবলগীয়া একো নাথাকে কণ্টেণ্টে নাথাকে তথাপিও কি কৰে ল'ৰা ছোৱালীয়ে চাই থাকে কিবা এটা তৃপ্তি পায় নিজেও নাজানে কি তৃপ্তি পায় এই মোবাইলৰ পৰা আঁতৰ কৰিবলৈ আপোনালোকে কি কৰিব লাগে ল'ৰা ছোৱালীক খেলপথাৰলৈ ওলাই নিয়ক 1 ঘণ্টা সময় ল'ৰা ছোৱালীক শাৰীৰিক চৰ্চা কৰিব দিয়ক দৌৰিব দিয়ক যি খেলে খেলিব দিয়ক বাহিৰত লৈ যাওক লগ সমনীয়াৰ লগত লগ হ'বলৈ দিয়ক তেতিয়া ল'ৰা ছোৱালীৰ কি হ'ব শৰীৰটো সুস্থ থাকিব আৰু মনটো সুস্থ থাকিব আৰু কি কৰিব লাগে স্মৃতি শক্তি বঢ়াবৰ কাৰণে কিবা এটা কথা পঢ়িলোঁ আমি কি কৰিব লাগিব আৰু পঢ়িব লাগিব মনত নাথাকিল আৰু পঢ়িব লাগিব মনত নাথাকিল আৰু পঢ়িব লাগিল পঢ়োতে কি হ'ব এটা সময়ত মনত থাকিব অৰ্থাৎ আমি যিমানেই চৰ্চা কৰোঁ সিমানেই আমাৰ স্মৃতি শক্তিটো শক্তিশালী হয় গতিকে ল'ৰা ছোৱালীক একেদিনাই চব কথা শিকোৱাৰ ওপৰত গুৰুত্ব দিব নালাগে ল'ৰা ছোৱালী যদি লাহে লাহে অধিক চৰ্চা কৰি এটা বিষয় শিকে তাৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন আৰু এটা কথা অনুকূল পৰিৱেশ ঘৰৰ পৰিৱেশটো কেনেকুৱা আপোনাৰ অনুকূল মানে কি মাক দেউতাকে হাই কাজিয়া নকৰা একদম সুস্থ সুন্দৰ পৰিৱেশ সেই সুস্থ সুন্দৰ পৰিৱেশতে ল'ৰা ছোৱালী কি কৰিব পাৰে কথা পঢ়িব পাৰে মনত ৰাখিব পাৰে আৰু মাক দেউতাকে যদি অনবৰতে কাজিয়া কৰি থাকে তই পঢ়ি থাক আমি কাজিয়া কৰি থাকোঁ হ'বনে কথাটো নহ'ব নহয় গতিকে মাক দেউতাকে যিমান দূৰ সম্ভৱ অলপতো থাকিবই দিয়কচোন অলপতো কাজিয়া পেচাল থাকিবই ঘৰত কিন্তু সেই বুলি অনবৰতে যদি কাজিয়া পেচাল বা হাজবেণ্ডে মদ খাই আহিছে উদ্ভণ্ডালি কৰিছে পঢ়াৰ পৰিৱেশে নাই সেনেকুৱা পৰিৱেশত ল'ৰা ছোৱালী কেতিয়াও পঢ়িব নোৱাৰে আৰু কথাবোৰ মনত ৰাখিব নোৱাৰে গতিকে যিমান দূৰ সম্ভৱ আপোনাৰ ফালৰ পৰা চেষ্টা কৰিব যাতে ঘৰৰ পৰিৱেশ বিনষ্ট নহয় এইটো কিন্তু আমাৰ মাতৃসকলে কৰে মই মনে মনে আছোঁ অকল সন্তানৰ খাতিৰত এইটো কিন্তু বহুতৰ আছে মনে মনে আছোঁ ময়ো কথা ক'ব পাৰোঁ কিন্তু অকল সন্তানৰ ভৱিষ্যত যাতে নষ্ট নহয় সেইকাৰণে মই মনে মনে আছোঁ এইটো বহুতৰে হয় বহুতৰ এনেকুৱা হয় যে মিলা প্ৰীতিও নাই তথাপিও বান্ধি ৰাখিছে আৰু কিহৰ কাৰণে যাতে সন্তানৰ ভৱিষ্যত নষ্ট নহয় গতিকে আপোনালোকেও সেইখিনি ত্যাগ সেইখিনি ছেক্ৰিফাইচ কৰক যাতে ল'ৰা ছোৱালীৰ পঢ়াৰ পৰিৱেশটো থাকে তাৰ পিছত আৰু কি আগ্ৰহ আৰু মনোযোগ ল'ৰা ছোৱালীৰ যদি পঢ়াৰ প্ৰতি আগ্ৰহ আৰু মনোযোগ নাথাকে তেতিয়াহ'লে ল'ৰা ছোৱালীৰ কোনো কথা মনত ৰাখিব নোৱাৰে আপুনি জোৰ কৰি কোনো কথা ল'ৰা ছোৱালী শিকাব নোৱাৰে
কিবা এটা বিষয় কিবা এটা যিকোনো বিষয় ধৰক সংগীত চৰ্চাই হওক বা নাচাৰ ক্ষেত্ৰতে হওক ছোৱালীজনীৰ যদি সংগীত শিকাৰ প্ৰতি বা নৃত্য শিকাৰ প্ৰতি কোনো ধৰণৰ আগ্ৰহ নাই সেই ছোৱালীজনীয়ে কিন্তু শিকিব নোৱাৰে গতিকে প্ৰথমতে সেই বিষয়টোৰ প্ৰতি কি কৰিব লাগিব ল'ৰা ছোৱালীৰ মনত মনোযোগ আৰু আগ্ৰহৰ সৃষ্টি কৰিব লাগিব তেতিয়াহে কি কৰিব পাৰিব সি মনোযোগ দিব পাৰিব প্ৰথমতে মনোযোগ তাৰ পিছত পঢ়াৰ বিষয় এতিয়া শিক্ষকসকলৰ কাৰণেও কৈছো মই যেতিয়া ল'ৰা ছোৱালী খুব হুলস্থুল কৰি থাকে শ্ৰেণী পৰিৱেশত খুব হুলস্থুল কৰি থকা পৰিৱেশত আপোনালোকে কি কৰিব নালাগে পাঠ আৰম্ভ কৰিব নালাগে তেওঁলোকক মনোযোগী কৰিব লাগে কেনেকৈ মনোযোগী কৰিব এটা আপুনি গল্প কওক এটা জোকছ কওক সিহঁতক আকৰ্ষণ কৰক বহাই দিয়ক তাৰপিছত সিহঁতে অট'মেটিক কি হ'ব বিষয়টোৰ প্ৰতি মনোযোগী হ'ব আৰু যেতিয়া ল'ৰা ছোৱালীৰ মনটো ভালে নাথাকে আৰু শৰীৰটো সুস্থ নাথাকে তেতিয়াও কি কৰিব নোৱাৰে পঢ়াত মন দিব নোৱাৰে এই কথাৰ প্ৰতিও কি কৰিব লাগে মাক দেউতাকে গুৰুত্ব দিব লাগে আৰু এটা বিশেষ কথা জিৰণি কিছুমান মাক দেউতাক এনেকুৱা আছে বেছিকৈ প্ৰেছাৰ দিয়ে পঢ় 24 ঘণ্টা ল'ৰা ছোৱালী পঢ়ি থাকিব নোৱাৰে কণ্টিনিউ যদি পঢ়ি থাকিব কয় সেইটো এটা বেয়া কথা অৰ্থাৎ বহুত সময় যদি ল'ৰা ছোৱালী পঢ়ি থাকে তেতিয়াহ'লে কি হয় মগজুৱে কাম নকৰা হৈ যায় মগজুকো কি হয় ৰেষ্টৰ প্ৰয়োজন হয় গতিকে জিৰণিৰ প্ৰয়োজন জিৰণি দিব লাগে পঢ়াৰ মাজত জিৰণিৰো প্ৰয়োজন সেইকাৰণে আমাৰ সদায় স্কুলত এটা টিফিন ব্ৰেক থাকে কলেজতো আমি পায়ে যাওঁ কিন্তু স্কুলত এটা ব্ৰেক থাকে এই ব্ৰেকৰ মূল কাৰণ কি যাতে ল'ৰা ছোৱালীৰ স্মৃতিটো ইফাল সিফাল নহয় যাতে কণ্টিনিউ পঢ়াত মন দিব পাৰে আৰু আপোনালোকে মন কৰিছেনে নাই নাজানো ব্ৰেকৰ পিছত সদায় যিবিলাক লঘু বিষয় সেইবিলাক থাকে আৰু ব্ৰেকৰ আগত যিবিলাক গধুৰ বিষয় বুলি ভবা হয় সেইবিলাক আগত থাকে কিয়নো পিছফালে আৰু ইমান মনোযোগ দিয়াৰ শক্তিটো নাথাকে সেইকাৰণে লঘু বিষয়বিলাক ৰাখা হয় এইটো এটা ফৰ্মেট এই ধৰণে ইয়াক বনোৱা হয় আৰু মই এটা ষ্টৰী এটা কম এটা কি আছিলে কুকুৰ আছিলে দেই কুকুৰটোই গৈ এটা আইনাৰ মিউজিয়ামত সোমালে সেই আইনাৰ মিউজিয়াম